ভাইটি ভণ্টিহঁত, আজি মই তোমালোকৰ আগত এটা সুন্দৰ নীতি শিক্ষামূলক সাধুকথা ক'বলৈ ওলাইছোঁ দেই। সাধুকথাটোৰ নাম হ'ল ব্ৰাহ্মণৰূপী চোৰ। এসময়ত বেকী নদীৰ পাৰত সুন্দৰ নগৰ নামৰ এখন চহৰ আছিল। বুজিলা, চহৰখনত থকা প্ৰায়বোৰ বাসিন্দা কিন্তু খুব চহকী আছিল দেই। চহৰখনৰ ধনী ব্যৱসায়ী এজনৰ নাম আছিল লক্ষ্মী দাস। খুব ধনী মানুহ আছিল তেওঁ শস্যৰ ব্যৱসায় কৰিছিল। তেওঁ কি কৰিছিল, তেওঁ আছিল পাইকাৰী বিক্ৰেতা, মানে শস্য কিনি ঘৰলৈ আনে আৰু ঘৰৰ পৰা চহৰত সেইবোৰ বেচে। চহৰ আৰু গাঁৱৰ সকলো সৰু সৰু দোকানীয়ে কি কৰিছিল, তেওঁৰ ওচৰত আহি পেলাই শস্য কিনি নিছিল। লক্ষ্মী দাসৰ পত্নী নাম আছিল সুগন্ধা। সুগন্ধা আছিল এজনী দয়ালু আৰু আধ্যাত্মিক মহিলা। তেওঁ কি কৰিছিল জানা, প্ৰায় দুখীয়া আৰু আৰ্তজনক টকা পইচা দি অন্যান্য বস্তু দি সহায় কৰিছিল। তেওঁ কিন্তু যথেষ্ট বুদ্ধিমান আছিল আৰু কেতিয়াও নিজৰ লাহ বিলাহৰ বাবে ধন খৰচ কৰা নাছিল। এবাৰ কি হ'ল জানা, বহাগ মাহত এটা উৎসৱ পালন কৰা হ'ল, বহাগী উৎসৱ। এই উৎসৱত সুন্দৰ নগৰত এটা বিৰাট আয়োজন কৰা হ'ল। তালৈ ওচৰৰ যিবিলাক গাঁও চাওঁ সেইবিলাক মানুহৰ আনন্দ উপভোগ কৰিবলৈ তালৈ আহিছিল। তেওঁলোকে আহি পেলাই কি কৰিলে, তাৰে পৰা কাপোৰ কিনিলে, গামোচা কিনিলে, মিঠাই কিনিলে, লাড়ু, পিঠা ইত্যাদি ইত্যাদি বহুত বস্তু কিনি লৈ গ'ল। আন এখন চহৰত দুটা চোৰ আছিল আৰু চোৰ দুটাই কি কৰিছিল জানা, সুন্দৰ নগৰৰ এই উৎসৱৰ কথা গম পালে। সিহঁতে উৎসৱ চাবলৈ যোৱাৰ চলেৰে তাত গোট খোৱা লোকসকলৰ পৰা লুটপাত কৰাৰ উদ্দেশ্যে আহি সুন্দৰ নগৰ পালেহি। ব্ৰাহ্মণৰ দৰে কিন্তু সিহঁতে কি কৰিছিল, চোৰ দুটাই সাজ পোছাক কৰিছিল আৰু সুন্দৰ নগৰত ঘূৰি ফুৰিছিল। এই তাত হোৱা বিৰাট বহাগী উৎসৱৰ কাৰ্যসূচীবিলাক চাই পেলাই ইহঁত ব্ৰাহ্মণৰূপে চোৰ দুটাই ঘূৰি ফুৰিছিল আৰু সেইটো কথা কিন্তু ধনী ব্যৱসায়ী লক্ষ্মী দাস আৰু তেওঁৰ পত্নী সুগন্ধাই লক্ষ্য কৰিছিল। লক্ষ্মী দাসে সিহঁতৰ ওচৰলৈ গৈ মাজতে সুধিলে, হেৰা, তোমালোকৰ নাম কি, ক'ৰ পৰা আহিছা? তেতিয়া এটা চোৰে উত্তৰ দিলে, মোৰ নাম গংগাধৰ, মই এজন ব্ৰাহ্মণ, মই ইয়াৰ ওচৰৰে শান্তিপুৰ গাঁৱত থাকোঁ। সি তেতিয়া তাৰপিছত কি কৰিলে জানা, আনটো চোৰলৈ আঙুলিয়াই দি ক'লে যে ই মোৰ ওচৰ চুবুৰীয়া মাধৱ, ইয়াৰ নাম, আৰু মাধৱো মোৰ দৰে ব্ৰাহ্মণ, গতিকে আমি দুয়ো এই উৎসৱ চাবলৈ আহিছোঁ আৰু লগতে আপোনালোকক সকলোকে এটা আশীৰ্বাদ দিবলৈ আহিছোঁ। তেতিয়া ধনী লক্ষ্মী দাস আৰু সুগন্ধাই ব্ৰাহ্মণ দুজনৰ প্ৰতি আকৰ্ষিত হৈ পৰিল। সুগন্ধাই তেতিয়া ক'লে, হে পবিত্ৰ লোকসকল, আমিও আধ্যাত্মিক চৰ্চাৰ প্ৰতি আগ্ৰহী। আপোনালোকে আমাক উপদেশ, দিহা পৰামৰ্শ আৰু যদি আশীৰ্বাদ দিয়ে আমি বহুত কৃতজ্ঞ হ'ম, তেনেকৈ ক'লে। গতিকে আপোনালোকে আহি আমাৰ ঘৰত থাকিবলৈ আমি নিমন্ত্ৰণ জনালোঁ। আমি তাত কিছুমান আধ্যাত্মিক বিষয়ৰ ওপৰত আলোচনা কৰিম আৰু আপোনালোকে নিশ্চয় ধৰ্মীয় কিতাপসমূহৰ ওপৰত আপোনালোকৰ যথেষ্ট জ্ঞান আছে। এই পবিত্ৰ জ্ঞানবিলাক আপোনালোকে আমাক দিলে আমি বৰ কৃতাৰ্থ হ'ম, তেনেকৈ ক'লে ঘৈণীয়েকে। এই যে অদ্ভুত এটা নভবা ধৰণৰ এটা নিমন্ত্ৰণ পালে নহয়, তেতিয়া গংগাধৰ নামৰ চোৰটো বৰ আচৰিত হৈ পৰিল। সি তেতিয়া মাধৱৰ কাণত ফুচফুচাই ক'লে, এই ভদ্ৰ মহিলাগৰাকীয়ে আমাক তেওঁৰ ঘৰলৈ মাতিছে, বুজিছানে নাই? এইটো আমাৰ বাবে বৰ ডাঙৰ সুযোগ, তেওঁলোককো বৰ ধনী যেন লাগিছে, গতিকে তেওঁলোকৰ ঘৰত আমি যাওঁ ব'ল। তেওঁলোক যেতিয়া শুই থাকিব নহয়, তেতিয়া আমি সকলো বস্তু তেওঁলোকৰ চুৰ কৰি লৈ আহিব পাৰিম। ইহঁতে মনে মনে সেইটো কথা আলোচনা কৰিলে চোৰ দুটাই। পাছদিনা ধনী লক্ষ্মী দাস আৰু তেওঁৰ পত্নী আৰু সেই ল'ৰা দুটা ব্ৰাহ্মণ বেশত থকা আহি পেলাই একেবাৰে ধনী ব্যক্তিজনৰ বিশাল ঘৰ পালেহি।
তাৰপিছত ধনী লক্ষ্মীদাসৰ ঘৰ দুৱাৰ ধন সম্পত্তি দেখি গংগাধৰ আৰু মাধৱ নামৰ চোৰ দুটা একদম লোভত থাকিব নোৱাৰা হ'ল। তেতিয়া গংগাধৰে মাধৱক ক'লে, মই ভাবোঁ ভগৱানে আমাৰ প্ৰতি বৰ সন্তুষ্ট হৈছে দেই। আমি কিন্তু বিৰাট ভাগ্যৱান দেই। নহ'লে তেওঁ আমাক আনি এই লক্ষ্মী দাসৰ ঘৰ আনি কেনেকৈ আমি আজি উপনীত হৈছোঁ চোৱাচোন। তেনেকৈ আৰু আমি ইমান ভাগ্যৱান যে আমি এতিয়া বহুত ধন একেলগে ঘটি পেলাই আমি ঘৰলৈ পলাই যাব পাৰিম। ইহঁতৰ বদমাছটো আচলতে দুষ্ট বুদ্ধি, ইহঁতৰ মাজত দুয়ো কথা বতৰা পাতিলে। অৱশ্যে ধনী ব্যক্তিজনৰ ঘৰলৈ যোৱা সময়ত গংগাধৰ আৰু মাধৱে এই যে শাস্ত্ৰৰ কথা, ধৰ্মৰ কথা একোৱে পতা নাছিল। মানে কিবা জানিলেহে পাতিব, একোৱেই নাজানে। গতিকে সিহঁতে ব্ৰাহ্মণৰ ৰূপ ধৰিহে আহিছে। গতিকে সিহঁতে আচলতে চোৰহে। এই সিহঁত দুটাৰ আচৰণ দেখি কিন্তু সুগন্ধাৰ মনে মনে সন্দেহ হ'ল দেই। সুগন্ধা চতুৰ আৰু চালাক মহিলা, গতিকে তাৰ সন্দেহ হ'ল। ঘৰত ধনী লক্ষ্মী দাসে কি কৰিলে, নিজৰ কাম কৰা লগুৱাজনক ক'লে যে এই ব্ৰাহ্মণ দুজনৰ কাৰণে চাহ, জলপান, ফল মূল ইত্যাদি ইত্যাদি তোমালোকে দিয়াৰ ব্যৱস্থা কৰিবা দেই। কাম কৰা মানুহক তেনেকৈ লক্ষ্মী দাসে ক'লে। সেই সময়ত গংগাধৰ আৰু মাধৱে ক'লে, আমি এতিয়া হাত মুখ কোনপিনে ধুম আই? হেৰি সুধিলে, লক্ষ্মী দাসৰ ঘৈণীয়েকক সুধিলে। প্ৰথমতে গংগাধৰ হাত ধুবলৈ গ'ল দেই। সুগন্ধাক সুধিলে, আই কোনপিনে আমি হাত ধুবলৈ যাম? সুগন্ধাই ক'লে, এইপিনে যোৱা। তেওঁ গংগাধৰ সেইপিনে হাত ধুবলৈ গ'ল। তাৰপিছত মাধৱ অকলে বহি থকা দেখি সুগন্ধাই এই সুযোগতে সুধিলে যে, ক্ষমা কৰিবা, মই এটা তোমাক প্ৰশ্ন সুধিব খুজিছোঁ যে মই ভাবোঁ তোমাৰ বন্ধু গংগাধৰ তোমাতকৈ বহু বেছি জ্ঞানী। হা, মাধৱে তই কি ক'লে মনতে ভাবিলে, মোতকৈ বেছি জ্ঞানী বুলি কৈছে গংগাধৰক। তাৰ এটা ঈৰ্ষাও লাগিল। ঈৰ্ষা লাগি পেলাই সি মনতে ঈৰ্ষাটো লৈ পেলাই হাঁহি হাঁহি ক'লে, সেই কি কৈছে আপুনি? গংগাধৰ আচলতে এটা ডাঙৰ, সি এটা মহামূৰ্খ আৰু গাধহে। সিটো একোৱেই নাজানে, ধৰ্মপুথি পবিত্ৰ পুথিৰ বিষয়ে সি একোৱেই নাজানে, মইহে জানো, তেনেকৈ ক'লে। তাৰপিছত সুগন্ধাই কিন্তু মনে মনে থাকিল। অলপ পাছত গংগাধৰ উভতি আহিল। এইবাৰ মাধৱ গ'ল হাত মুখ ধুবলৈ। এইবাৰ এই সুযোগতে সুগন্ধাই গংগাধৰক এইবাৰ ক'লে। গংগাধৰে ক'লে, হে একেলৈ তোমাতকৈ মাধৱ বেছি পণ্ডিত যেন লাগিছে, বেছি জানে যেন লাগিছে। তেতিয়া গংগাধৰে কি ক'লে, হেই মাধৱ এটা গাধ। সি ধৰ্মৰ বিষয়ে একোৱেই নাজানে, একো কথাই সি পবিত্ৰ শাস্ত্ৰৰ বিষয়ে নাজানে, মইহে জানো, সি তেনেকৈ ক'লে। তাৰপিছত দুয়ো কি কৰিলে জানা, একেলগে খাবলৈ মাটিতে সেই কঠ পাৰি দিয়া আছিলে তাতে বহিলে। তেতিয়া সুগন্ধাই লগুৱাটোক ক'লে যে, লগুৱাটোৰ নাম আছিল ভগত, এটা কাম কৰচোন, এই যে চাহ জলপানবোৰ যে দিছোঁ ব্ৰাহ্মণ দুজনৰ আগত, এইবোৰ আঁতৰাই লৈ যা। ফল মূল ইমান মিঠাই পৰমান্ন দিয়াৰ প্ৰয়োজন নাই। আমাৰ বাগিচাৰ পৰা অলপমান সেউজীয়া ঘাঁহ লৈ আনগৈ যা, আৰু সেউজীয়া ঘাঁহ আনি ইহঁত দুটাৰ আগত খাবলৈ দে। এই কথা শুনাৰ লগে লগে সুগন্ধাই যি অদ্ভুত এটা কথা ক'লে, একদম ধনী লক্ষ্মীদাস পত্নীৰ ওচৰতে আছিলে। লক্ষ্মীদাসেতো ভয় খাই গ'ল। কি কয় সুগন্ধাই? গংগাধৰ আৰু মাধৱেও একদম আচৰিত হৈ গ'ল। হেই কি ক'লে পটককৈ? আমাক সুখাদ্য দিব নিদি আমাক ঘাঁহ খাব দিছে, ঘাঁহ আনিব দিছে আমাৰ কাৰণে, ইমান অপমান কৰিছে এক মুহূৰ্ততে। যেতিয়া আচৰিত হৈ পৰিল, তেতিয়া লগুৱাজনে আৰু কি আৰু, লগুৱাজনে তলমূল কৰি সেই যিমান মিঠাই ফল মূল জলপান আছিল চব সি লৈ যাব ওলাল। তেতিয়া
সুগন্ধাই লগুৱাজনক ক'লে, যা মই কৈছোঁ নহয়, ঘাঁহ লৈ আনগৈ যা। ঘাঁহ লৈ আনি ইহঁত দুটাক খাব দে। তেতিয়া যেতিয়া চব আচৰিত হৈ গ'ল, গিৰিয়েক আচৰিত হ'ল, মাধৱ আৰু ইও আচৰিত হৈ গ'ল তেতিয়া গংগাধৰো আচৰিত হৈ গ'ল। তেতিয়া একদম আচৰিত কথা, চবেই মানুহজনী পিনে চালে। তেতিয়া চতুৰ সুগন্ধাই কি ক'লে জানা? হে ব্ৰাহ্মণ পুত্ৰসকল, মই আগতে ভাবিছিলোঁ আপোনালোক সঁচাই ব্ৰাহ্মণ। আচলতে আপোনালোকে এজনে আনজনক যিহেতু গাধ বুলি কৈছে, গতিকে ইয়াততো লাজ কৰি লাভ নাই। গতিকে আপোনালোকে গাধ বুলি কৈছে যেতিয়া দুয়ো ঘাঁহকে খাওক। যিহেতু আপোনালোকে কৈছিল আপোনালোকৰ কোনো এজনেই ধৰ্মৰ বিষয়ে নাজানে, পবিত্ৰ কিতাপৰ বিষয়ে একো জ্ঞান নাই, গতিকে ইয়াৰ দ্বাৰা এইটোৱে বুজা গ'ল যে আপোনালোক কিমান মিছলীয়া। আপোনালোক কোনো ব্ৰাহ্মণ নহয়। আচলতে আপোনালোক নকয়, আজি মই তহঁতক চোৰ বুলিহে ক'লোঁ। এতিয়াই ওলাই যা মোৰ ঘৰৰ পৰা। তহঁত দুয়ো ভণ্ড আৰু তহঁত দুয়ো ইয়াতে মিছলীয়া কিছুমান কথা কৈ পেলাই মোৰ ঘৰত প্ৰৱেশ কৰিছ। গতিকে এতিয়াই তহঁত দুটা ওলাই যা। তেনেকৈ কোৱাৰ লগে লগে একদম চোৰ দুটা একে বিনা মেঘে বজ্ৰপাত যেন হ'ল, মূৰত পৰিছে যেন বিনা মেঘে বজ্ৰপাত, লাজতে তল মূৰ কৰি একদম থটমত খালে। তাৰপিছত লক্ষ্মী দাসে আচৰিত হৈ গ'ল। বোলে তেতিয়া লক্ষ্মী দাসে গম পালে যে সুগন্ধাই ঠিক কথাই কৈছে কিজানি, নহ'লে ইহঁত দুটা ইমান লাজত তলমূৰ কৰিছে কিয়, ইমান ভয় খোৱাৰ নিচিনা হৈছে কিয়। লগে লগে সুগন্ধাই লগুৱাটোক ক'লে, যা ইহঁত দুটাক এতিয়াই টানি নি ৰাস্তাত থৈ আহগৈ। এই কাৰ্য আৰু তেনেকৈ কোৱাৰ লগে লগে লগুৱাটোৱে সেইটোকে কৰিলে। সিহঁত দুটাক একে খোৱাটো দিব দূৰৰে কথা, সিহঁতক টানি নি একদম গতিয়াই ছটিয়াই ৰাস্তালৈ লৈ গ'ল। এতিয়া পত্নী সুগন্ধাৰ ইমান বুদ্ধিমত্তা, ইমান চতুৰ আছিল যে ইমান পটকৈ যে বুদ্ধি যে তেওঁ ধৰিব পাৰিছিল যে এই দুটা আচলতে কোনো ব্ৰাহ্মণৰ সন্তান নহয়, কোনো ব্ৰাহ্মণ নহয়, কোনো জ্ঞান বা ধৰ্মীয় জ্ঞান একোৱেই নাজানে, এই দুটা আচলতে চোৰ। আৰু সেই কথাটো সুগন্ধাই যেনেকৈ উলিয়ালে তাকে দেখি ধনী লক্ষ্মী দাসে বৰ গৌৰৱ অনুভৱ কৰিলে। সাধু কথাটো এইখিনিতে শেষ হ'ল। এতিয়া এই সাধু কথাটোত এটা সুন্দৰ নীতি শিক্ষা সোমাই আছে। নীতি শিক্ষাটো কি জানানে? অতি লোভ আৰু ঈৰ্ষা, এই দুই চৰিত্ৰৰ কাৰণে কি হ'ল, এই ল'ৰা দুটাই নিজৰ চৰিত্ৰ লুকুৱাই পেলাই এটা অভিনয় কৰি চোৰ কৰিব আহিছিল। গতিকে সিহঁতৰ কুচৰিত্ৰ অৱশেষত ওলাই পৰিল। গতিকে লোভ আৰু ঈৰ্ষাই কি কৰে, আমাৰ জীৱনত বা মানুহৰ জীৱনত কেতিয়াবা সৌভাগ্য কাঢ়ি লৈ যোৱা দেখা যায়। কাৰণ চোৰ দুটাৰ সৌভাগ্য কাঢ়ি লৈ গ'ল কেৱল লোভৰ বাবে আৰু ঈৰ্ষাৰ বাবে। এটাই আনটোৰ বদনাম কৰিলে, ইটো সিটোক বদনাম কৰিলে, আৰু লোভৰ কোবত সিহঁতৰ কি হ'ল, সৌভাগ্যই নাইকিয়া হৈ থাকিল। বুজিলা? কেনেকুৱা লাগিল বাৰু সাধু কথাটো? আশা কৰোঁ তোমালোকে বৰ ভাল পালা, নহয়নে বাৰু?